নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো গ্ৰেভেছ অট'মোবাইল ডিলাৰৰ ফালৰ পৰা মুকলি হৈছে। গুৱাহাটী, নগাঁও আৰু হোজাই লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। পোষ্টবিলাক হৈছে চেলছ মেনেজাৰ, টিম লিডাৰ, চেলছ এক্সিকিউটিভ, ছাৰ্ভিচ মেনেজাৰ আৰু টেলিকলাৰ। এই পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবকেইটাৰ বাবে ফ্ৰেছাৰসকলে আপোনালোকে আবেদন কৰিব পাৰিব। ফ্ৰেছাৰ আৰু এক্সপিৰিয়েঞ্চ সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব। কোনোবা যদি ইণ্টাৰেষ্টেড পাৰ্টি আছে, তেখেতলোকে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 8 এপ্ৰিলৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয়, আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9394805516। এই নাম্বাৰটোত আপোনালোকে অফিচাৰৰ ওচৰত যোগাযোগ কৰি ল'ব। 2 নম্বৰ জবটো বেনেলি টু হুইলাৰ শ্ব'ৰুমৰ ফালৰ পৰা মুকলি হৈছে। ভেকেঞ্চি এট বেনেলি টু হুইলাৰ শ্ব'ৰুম ফৰ ভেৰিয়াছ পোষ্ট। পোষ্টবিলাক হৈছে জেনেৰেল মেনেজাৰ, চেলছ মেনেজাৰ, টিম লিডাৰ, চেলছ কনচালটেণ্টছ, টেলিকলাৰ্ছ। এই পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে 9864995400। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব। শ্ব'ৰুম ৱাক ইন ইণ্টাৰভিউ ফৰ ইণ্টাৰভিউ। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। এড্ৰেছটো দিয়া হৈছে বৈশিষ্ট্য চাৰিআলি, NH37 DN টাৱাৰ, অপজিট মেঘা প্লাজা, গুৱাহাটী। এই এড্ৰেছত আপোনালোকে ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। 3 নম্বৰ নিউ জব অপেনিংছ এট স্ক'ডা ডিলাৰশ্বিপ, এক্সপেৰিয়েঞ্চ প্ৰিফাৰ্ড। স্ক'ডা ডিলাৰশ্বিপত নতুনকৈ বহুকেইটা পোষ্ট মুকলি হৈছে। জবকেইটাৰ বাবে এক্সপেৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। চেলছৰ কাৰণে বিচাৰিছে SM, টিম লিডাৰ, চেলছ কনচালটেণ্ট, CRM চেলছ, CRE চেলছ, টেলিকলাৰ্ছ, ইঞ্চুৰেঞ্চ মেনেজাৰ, DIT, একাউণ্টেণ্টছ, কেছিয়াৰ। এই পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। 2 নম্বৰতে ছাৰ্ভিচৰ বাবে বিচাৰিছে CRM, CRE, ছাৰ্ভিচ মেনেজাৰ, ছাৰ্ভিচ এডভাইজাৰ, পাৰ্টছ মেনেজাৰ, ৱাৰেণ্টি মেনেজাৰ। এই পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে হোৱাটছআপ নাইবা জিমেইলৰ জৰিয়তে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব বা আপোনালোকে ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰে। এড্ৰেছটো দিয়া হৈছে আপোনাৰ স্ক'ডা, খানাপাৰা, NH37 গুৱাহাটী 781029। এই এড্ৰেছত ইচ্ছুক প্ৰাৰ্থীসকলে ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। 4 নম্বৰ জবটো ইষ্ট ইণ্ডিয়ান স্কুল বিশ্বনাথ চাৰিআলিৰ ফালৰ পৰা মুকলি হৈছে। ইষ্ট ইণ্ডিয়ান স্কুল বিশ্বনাথ চাৰিআলি ৰিক্ৰুইটমেণ্ট। নেম অফ পোষ্ট PGT, TGT এণ্ড PRT। টোটেল 7টা পোষ্ট মুকলি হৈছে। PGT, TGT ইংলিছৰ 2টা পোষ্ট, TGT মেথমেটিক্সৰ 1টা, TGT ছায়েন্সৰ 1টা আৰু PRT 2টা পোষ্ট মুকলি হৈছে। পে এজ পাৰ দ্য EIS পে ষ্ট্ৰাকচাৰ। এজ লিমিট 24 years এণ্ড এবভ বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যনবোৰ দিয়া হৈছে। PGT পোষ্টৰ বাবে মাষ্টাৰ্ছ ডিগ্ৰী ইন ৰেছপেক্টিভ ছাবজেক্ট উইথ BEd ডিগ্ৰী বিচাৰিছে। TGT পোষ্টৰ বাবে বেচেলৰ ডিগ্ৰী ইন ৰেছপেক্টিভ ছাবজেক্ট উইথ BEd আৰু PRT পোষ্টৰ বাবে গ্ৰেজুৱেট উইথ DLEd বিচৰা হৈছে। জবকেইটাৰ বাবে এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে। সম্পূৰ্ণ বিনামূলীয়াকৈ ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ বায়'ডাটাখন 11 এপ্ৰিলৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয়, আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট। ভিডিঅ'টো চাই যদি ভাল পাইছে, লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে, ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 5 নম্বৰ HNS গ'ল আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট। ৰেপুটেড ফাইনেন্সিয়েল কোম্পানী লুকিং ফৰ য়ং এণ্ড স্মাৰ্ট গ্ৰেজুৱেটছ ফৰ ইটছ ব্ৰাঞ্চ অফিচ ইন গুৱাহাটী। কেণ্ডিডেটছ হু হেভ এক্সপেৰিয়েঞ্চ ইন দ্য গ'ল্ড লোন ইণ্ডাষ্ট্ৰি কেন এপ্লাই। জবটোৰ বাবে যিসকল কেণ্ডিডেটৰ গ'ল্ড লোন ইণ্ডাষ্ট্ৰীত কাম কৰা অভিজ্ঞতা আছে, তেখেতলোকে আবেদন কৰিব পাৰিব। ব্ৰাঞ্চ হেডৰ 3টা পোষ্ট মুকলি হৈছে। চেলাৰী 30 to 50,000 এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব আৰু এক্সপিৰিয়েঞ্চৰ বিচৰা হৈছে 2 to 10 years। এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে 25 মিনিমাম আৰু মেক্সিমাম 40 yearsলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CVখন 8 এপ্ৰিলৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয়, আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 6 নম্বৰ জবটো উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ফালৰ পৰা মুকলি হৈছে। উজ্জীৱন স্মল ফাইনেন্স বেংক হায়াৰিং ফৰ ওমেন বেংকাৰ্ছ। 1 নম্বৰ পোষ্টটো হৈছে ব্ৰাঞ্চ অপাৰেশ্যন অফিচাৰ, ব্ৰাঞ্চ বেংকিঙৰ বাবে বিচাৰিছে। 2 নম্বৰ কেছিয়াৰ, ব্ৰাঞ্চ বেংকিঙৰ বাবে বিচৰা হৈছে। কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম, MBA ইন মাৰ্কেটিং, লোকেশ্যন এনিৱেৰ ইন আছাম। এক্সপিৰিয়েঞ্চ ৰিকুৱাৰ্ড, কেণ্ডিডেট মাষ্ট হেভ এন এক্সপ'জাৰ টু ব্ৰাঞ্চ বেংকিং বিজনেছ ডমেইন এণ্ড হেণ্ডেলিং এ চিমিলাৰ প্ৰফাইল।
5 বছৰ মিনিমাম অভিজ্ঞতা বিচৰা হৈছে জবকেইটাৰ বাবে আৰু কেচিয়াৰ পোষ্টৰ বাবে মিনিমাম 1 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে। জিমেইলৰ জৰিয়তে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব আৰু আপোনালোকে মেইল কৰি CV বা ৰিজিউমখন পঠিয়াওঁতে লোকেশ্যন আৰু কোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। ইচ্ছুক প্ৰাৰ্থীসকলে 8 এপ্ৰিলৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 7 নম্বৰ জবটো ইনস্পায়াৰ একাডেমী তেজপুৰৰ ফালৰ পৰা মুকলি হৈছে। ইনস্পায়াৰ একাডেমী তেজপুৰ ৰিক্ৰুইটমেণ্ট A নম্বৰতে PGT 3টা পোষ্ট মুকলি হৈছে। ছাবজেক্টবোৰ হৈছে কেমেষ্ট্ৰি, ফিজিক্স আৰু কম্পিউটাৰ ছায়েন্স। গভ পে স্কেল ফৰ টিচিং পোষ্ট, ৰেণ্ট ফ্ৰী একমেণ্ডেশ্যন ফৰ আউটষ্টেশ্যন ফেকাল্টি, এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী ইন ৰেছপেক্টিভ ছাবজেক্ট আৰু এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব জবটোৰ বাবে। B নম্বৰ পোষ্টটো হৈছে ফ্ৰণ্ট ডেস্ক এক্সিকিউটিভ। পোষ্ট এটা মুকলি হৈছে। এজ লিমিট মেনশ্যন কৰা নাই। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট ডিগ্ৰী ইন এনি ডিচিপ্লিন, গুড কামাণ্ড অভাৰ কমিউনিকেশ্যন এণ্ড কম্পিউটাৰ স্কিলছ ইজ ডিজায়াৰ্ড। জবকেইটাৰ বাবে আপোনালোকে যদি পাছলৈ শ্বৰ্টলিষ্টেড হয় ইণ্টাৰভিউ ডেট আৰু টাইম আপোনালোকক ইমেইল বা ফোনৰ জৰিয়তে জনোৱা হ'ব আৰু পোষ্টকেইটাৰ বাবে আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে। সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে। তাতে আপোনালোকৰ CV বা ৰিজিউমখন 15 এপ্ৰিলৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 8 নম্বৰ ৰিলায়েন্স ৰিকুৱাৰ্ড ডিপাৰ্টমেণ্ট মেনেজাৰ। গুৱাহাটী লোকেশ্যনৰ বাবে ডিপাৰ্টমেণ্ট মেনেজাৰ বিচৰা হৈছে। কেণ্ডিডেটছ মাষ্ট হেভ 2 to 3 years অফ এপিৰিয়েল ষ্ট'ৰ এক্সপেৰিয়েঞ্চ, ফৰ্মেট, ট্ৰেন্স ফুটৱেৰ, SIS। কেণ্ডিডেট শুড বি মিনিমাম গ্ৰেজুৱেট। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেট বিচৰা হৈছে। ইচ্ছুক আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে। তাতে আপোনালোকৰ CVখন পঠিয়াব পাৰিব। পাছলৈ যদি যিসকল কেণ্ডিডেটে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। প্ৰিফাৰেঞ্চ উইল বি গিভেন টু কেণ্ডিডেটছ উইথ ৰিলেভেণ্ট এক্সপেৰিয়েঞ্চ। ইচ্ছুক প্ৰাৰ্থীসকলে 8 এপ্ৰিলৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 9 নম্বৰ জবটো স্মাইল প্ৰফাইল ডেণ্টেল স্পেচিয়েলিটিছ এবভ ASG আই হস্পিটেল ডাউনটাউন GSR গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ফিমেল ৰিচিপশ্যনিষ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে কণ্টেক্ট নম্বৰ দিয়া হৈছে 9864055270। এই নম্বৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 10 নম্বৰ ৰিচভ আইৰণ এণ্ড ষ্টীল প্ৰাইভেট লিমিটেড ইজ আৰ্জেণ্টলি লুকিং ফৰ both male and female candidate as sales executive. Job location Lokhara, Guwahati. Sales executive should be at least 1 year experience in similar field, must be experienced in similar field, must have driving license. জবটোৰ বাবে আপোনালোকৰ মিনিমাম 1 বছৰ অভিজ্ঞতা থাকিব লাগিব, লগতে ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। মিনিমাম কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে। তাতে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব 8 এপ্ৰিলৰ ভিতৰত। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 11 নম্বৰ জবটো এয়াৰটেলৰ ফালৰ পৰা মুকলি হৈছে। এয়াৰটেল জবছ আৰ্জেণ্ট হায়াৰিং, ডাইভাৰ্চিটি ইন চেলছ, লোকেশ্যন হাজো এণ্ড হোজাই। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেশ্যন, CTC negotiable on current, only diversity candidates will be preferred for the positions. Experience বিচৰা হৈছে 1 to 2 years in sales, FMCG বা FMCD বা টেলিকমিউনিকেশ্যন, BFSI etc. ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে। তাতে আপোনালোকৰ CV বা ৰিজিউমখন 8 এপ্ৰিলৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 12 নম্বৰ জবটো অজন্তা ফাৰ্মাৰ ফালৰ পৰা মুকলি হৈছে। অজন্তা ফাৰ্মা গুৱাহাটী ইজ লুকিং ফৰ দ্য এক্সপেৰিয়েঞ্চ কেণ্ডিডেট ইন QC ডিপাৰ্টমেণ্ট। কোৱালিফিকেশ্যন BSc বা MSc B.Pharm বিচৰা হৈছে। এক্সপেৰিয়েঞ্চ 2 to 6 years, প্ৰেফাৰ্ড অনলি ফাৰ্মা বেকগ্ৰাউণ্ড কেণ্ডিডেটছ এণ্ড ইমিডিয়েট জইনাৰ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে। তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।